তামুলপুৰ জিলাৰ ভূটান সীমান্তত বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত আছে। ভূটান সীমান্তৰ হৰতোলা পাতকিজুলি হাতীডোবাত বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই বহু পৰিয়ালৰ বাসগৃহ ভাঙি ঘৰ আচবাব লণ্ডভণ্ড কৰাৰ লগতে ভঁৰালৰ ধান খাই তহিলং কৰে। হাতীৰ জাকে ভাঙি চুৰমাৰ কৰে স্কুটি চাইকেলৰ লগতে আন সামগ্ৰী। হাতীৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা কেইবাজনো লোকৰ আৰু নিশা স্থানীয় ৰাইজে জুই জ্বলাই ফটকা ফুটাই চিঞৰ বাখৰ কৰি হাতী খেদিবলৈ চেষ্টা কৰে। পৰা আহিছে আর ইয়াতে ভাঙি আহিছে আর ইয়াতে আর ডুলিটো টানি ওলাই এইফালে খাইছে। ধান আছিল ধান আছিল 10 মন। 11টামান বজাত আমি 8টাত ভাত পানী খাই শুই আছিলোঁ। তো পিছফালৰ পৰা হাতী 3টা এনেকুৱা আহিল। তো পাকঘৰ ভাঙি থাকোঁতে তাৰমানে আমি জুমি চালোঁ। জুমি চাওঁতে আমাক দেখা পাই হাতী এইফালে আমাৰ পিনে গৈ থাকা ঘৰটোত তাতে মানে ভাঙিব আৰম্ভ কৰিলে। মই কোনোমতে সৰু ল'ৰাটোক টানি উঠাই কোনোমতে তাৰ পৰা পলালোঁ আৰু 2টামান বজাত এনে কিবা আৱাজ পালোঁ। আমি আৱাজ পোৱাৰ আগতে মানে ইহঁতে অলৰেডি মানে ঘৰখন ঘেৰাও কৰিলে, বাগানত সোমোৱাৰ পাছত আমি বাহিৰত ওলাই পেলাই চাওঁ, চাৰিওফালে মানে হাতী। তাৰপিছত আমি কি কৰিম উপায় নোহোৱাত আমি চুলি ফুলি উঠাই পেলাই জগাই কিনে আমি ৰাস্তা দি পলাই গ'লোঁ। তাৰপিছত মোৰ এইটো পিছফালৰ যিটো ঘৰ এইটো ভঙাইছে আৰু মোৰ ছোৱালী যিটো মামাই দিছিলে স্কুটি এইখনকো মানে ইহঁতে টানি পেলাই মানে ভঙাই দিছে, বাহিৰত আনি পেলাই। মানে ইমান হাতীবিলাক আহিছিলে নহয়, আগত অহাবিলাক গুচি গৈছে খেদি দিয়াৰ কাৰণে। তাৰপিছত লাষ্টতো কাৰেণ্টটো গুচি গ'ল, ভাঙি দিছে এই কলগছ খাওঁতে। তাৰপিছত আৰু পিছত অহা সময়ত এই খেদৰ মানুহবিলাক গুচি গৈছে, সেই সময়তে চান্স পাইছে আৰু।